আসসালামু আলাইকুম, নমস্কাৰ। মই শহীদুল ইছলাম ৰয়েল নিউজৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হঠাৎ আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'টোত আপোনালোকৰ বাবে এটা ছাৰপ্ৰাইজ আছে, যিটো মই অকণমান পিছত ক'ম। তাৰ আগতে আপোনালোকক কিছু দৃশ্য মই দেখুৱাব বিচাৰিছোঁ, যিটো দৃশ্য দেখুৱাব কাৰণে আপোনালোকৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। সো ভিডিঅ'টো আপোনালোকে ভালকৈ লক্ষ্য কৰিব। একচুৱেলি অসমখনত এনেকুৱা কিছুমান জেগা আছে য'ত আমি গৈ পাইছোঁ, কিন্তু এনেকুৱা কিছুমান বহুত ভাল জেগা আছে, ধুনীয়া জেগা আছে য'ত আমি এতিয়ালৈকে গৈ পোৱা নাই বা নাজানো। সো মই আজি তেনেকুৱা এটা জেগাত আছোঁ। হয়তো বহুতে চিনিব পাৰিছে, কিন্তু হয়তো এনেকুৱা লাগিছে বহুতে জেগাটো চিনিব পৰা নাই। সো জেগাটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এই জেগাটো ক'ত আগত আপোনালোকে ভালকৈ জেগাটো চাব, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ যোগেদি। এয়া চাওক কি ধুনীয়া এটা ৰাস্তা। মই একচুৱেলি এখন বিল্ডিঙৰ ওপৰত আছোঁ। এয়া চাওক ধুনীয়া ৰাস্তা গোটেই ৰাস্তাটোত ষ্ট্ৰিট লাইট লগোৱা আছে, ধুনীয়াকৈ লাইট লগাই। সেইফালে চাওক আপোনালোকে কি ধুনীয়া ধুনীয়া কেইবাটাও বিল্ডিং, ডাঙৰ ডাঙৰ বিল্ডিং আছে। বিল্ডিংখিনি আপোনালোকে চাব, তাৰ আগত গাৰ্ডেনৰ নিচিনা আছে। গোটেই ৰাস্তাবিলাকত ষ্ট্ৰিট লাইট লগোৱা আছে। এই বিল্ডিংটো আপোনালোকে অলপ ভালকৈ চাব। মই যিমান দূৰ পাৰিছোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক কি ধুনীয়া বিল্ডিং। ৰাতিত দেখিবলৈ অলপ চাগে ভাল লাগি আছে, মজা লাগিছে। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ। আপোনালোকৰ বাবে ছাৰপ্ৰাইজ কি আছে সেয়া মই শেষত কৈ আছোঁ। আপোনালোকে কেৱল জেগাখিনি আগত চাই লওক, যাতে ধৰিব পাৰে, চিনিব পাৰে এইখন অসমৰে এখন ধুনীয়া জেগা। কোন জিলাত কোন জেগাত আছে আৰু কি আছে যদি আপোনালোকে ভালকৈ ক'ব পাৰে, অলপমান আগত ভিডিঅ'টো চাই লওক। এয়া চাওক দুখন বিল্ডিং, লগে লগে দুখন বিল্ডিং আছে। দুখন বিল্ডিঙৰ এয়া হ'ল এণ্ট্ৰি পইণ্ট। মই অকণমান ওপৰৰ পৰাই অকণমান ওচৰত যাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকক ধুনীয়াকৈ চাওক কি ধুনীয়া ৰাস্তা, চাৰিওপাশে কি ধুনীয়া ৰাস্তা। এয়া সৰু সুৰা ঘৰ। আকৌ দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া চাব, এয়া চাওক কি ধুনীয়া ৰাস্তা। এয়া তলত মোৰ গাড়ীখন ৰৈ আছে, তলত কেইবাজন মানুহ ইয়াতে আছে। এই যিখন বিল্ডিং, ইয়াতে এখন দুখন নহয়, কেইবাটাও বিল্ডিং ইয়াতে আছে। মাজত যিখিনি আপোনালোকে দেখি আছে তাত গাৰ্ডেন আছে, ফিচাৰী আছে, আৰু সেই চাইডে চাৰিওপাশে বিল্ডিং আছে। মই বেলেগ এখন বিল্ডিঙৰ ওপৰত ৰৈ আছোঁ। এতিয়া কথাটো হ'ল ছাৰপ্ৰাইজটো কি? ছাৰপ্ৰাইজটো হ'ল এই এতিয়া যিটো জেগাত থিয় হৈ মই ভিডিঅ'টো বনাই আছোঁ, যিটো জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, একজেক্টলি এই জেগাটো ক'ত, অসমৰ কোনখন জিলাত আৰু কোন ঠাইত আছে, আৰু এই জেগাটো, এই বিল্ডিংবিলাক যে দেখি আছে কি, আপোনালোক সকলোকে এয়া এটা মোৰ ফালৰ পৰা, ৰয়েল নিউজৰ ফালৰ পৰা এটা ছাৰপ্ৰাইজ। যোনে ইয়াৰ সঠিক জানকাৰী দিব পাৰিব এই জেগাটো ক'ত আছে আৰু কি আছে, ৰয়েল নিউজৰ ফালৰ পৰা আপোনালোকক এটা গিফ্ট হেম্পাৰ দিয়া হ'ব। আপোনালোকে কমেণ্ট যোগে জনাব, নিজৰ ফোন নম্বৰে এড্ৰেছ সতি জনাব। যোনে প্ৰপাৰ এড্ৰেছটো ক'ব পাৰিব, যদি বহুতকেইটা হয় তাৰ পৰা আমি লটাৰী কৰিম। লটাৰী কৰি তাৰপিছত তাত এজন মানে বিজয়ী যোনে হ'ব, তেওঁৰ কাৰণে ৰয়েল নিউজৰ ফালৰ পৰা এটা ছুপাৰ গিফ্ট এটা আমি দিম। তেওঁৰ গিফ্টটো ল'বলৈ আহিব নালাগে, আমি ৰয়েল নিউজৰ ফালৰ পৰা তেওঁৰ ঠিকনা আৰু ফোন নম্বৰ থাকিব, আমি বাইপোৰ যোগে তেওঁৰ গিফ্ট হেম্পাৰটো পঠিয়াই দিম। চ' আপোনালোকে সকলোৱে চেষ্টা কৰিব এইখন অসমৰ কোনটো জিলাৰ কোন জেগা আৰু এইটো কি হয়, যদি আপোনালোকে সঠিককৈ ক'ব পাৰে, জনাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ৰয়েল নিউজৰ ফালৰ পৰা এটা গিফ্ট হেম্পাৰ দিয়া হ'ব। ধন্যবাদ সকলোকে।